হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ যোনটো অনলাইন এপ্লিকেশ্যন চলি আছে তাৰ কাৰণে ডিক্লেৰেশ্যন ফৰ্ম এইখন আপোনালোকে কেনেকৈ ফিল কৰিব আৰু ডিক্লেৰেশ্যন ফৰ্ম এৰ ফৰ্মেটটো ক'ৰ পৰা পাব সেইটোৰ ওপৰত ভিডিঅ'টো আজি। চ' ডিক্লেৰেশ্যন ফৰ্ম এইখন ইম্পৰ্টেণ্ট হয়, নেচেচেৰী হয় APSCৰ এক্সামছবিলাকৰ ক্ষেত্ৰত। জেনেৰেলি আসাম গভৰ্ণমেণ্টৰ বেচিকলি APSCৰ এক্সামছবিলাকত ডিক্লেৰেশ্যন ফৰ্ম এইখন লাগেই। আসাম গভৰ্ণমেণ্টৰ কিছুমান এক্সামছত নালাগিব পাৰে, কিন্তু APSCয়ে সেইখন বস্তু বিচাৰে আৰু। চ' ইয়াতে APSCৰ যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে প্ৰথমতে যাব apsc.nic.in, ঠিক আছে। চ' ইয়াতে আপোনালোকে দেখিছে apsc.nic.in বুলি কি বুলি কয়, আপোনালোকে গুগলত ছাৰ্চ কৰিব, তেতিয়া APSCৰ অফিচিয়েল ৱেবছাইটটো পাই যাব। অফিচিয়েল ৱেবছাইটটো এনেকুৱা, অনলাইন এপ্লিকেশ্যন কৰিছে যদি গম পাব। চ' ইয়াতে আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে। ইয়াতে দেখিছে আপোনালোকে ফৰ এনকুৱাৰী ফৰ টেকনিকেল কুৱেৰিজ, ইমেইল, ঠিক আছে, PS টু অনাৰেবল চেয়াৰমেন, ঠিক আছে, এড্ৰেছ, সেইখিনি গোটেইখিনি দিয়া আছে ৱেবছাইটত। চ' APSCৰ ৱেবছাইটত গৈ পেলাই এতিয়া ৱেবছাইটত এনেকৈ আপোনালোকে দেখিব গোটেই স্ক্ৰীণখনত। চ' ইয়াতে দেখিব যোনটো মই ৰেড কালাৰ দি টিক মাৰ্ক কৰি থৈছোঁ, তিনিডাল যে ব্লু কালাৰ কি বুলি কয় লাইন ওলাই আছে। চ' সেই বক্সটোত ক্লিক কৰিব, ৰেড কালাৰ যোনটো মই ৰেড কালাৰ দি টিক মাৰি থৈছোঁ। চ' সেই বক্সটোত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব এনেকুৱা এটা ফৰ্মেট ওলাই যাব। ক্লিক কৰাৰ লগে লগে হোম, এবাউট আছ, CC প্ৰিলিম, CC মেইনছ। চ' প্ৰিলিমিনেৰী মেইনছ এইখিনিৰ চিলেবাছো ইয়াতে পাই যাব। ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, ফৰ্মছ এণ্ড ডাউনলোডছ, ঠিক আছে। চ' ইয়াতে গ্ৰীণ কালাৰ যোনটো টিক দিয়া আছে তাৰপিছত ফৰ্মছ এণ্ড ডাউনলোডছত যাব। ফৰ্মছ এণ্ড ডাউনলোডছত যোৱাৰ পিছত আপোনালোকে এনেকুৱা এখন স্ক্ৰীণ খুলিব, এপ্লিকেশ্যন ফৰ্মছ এণ্ড ডাউনলোডছ বুলি আহিব। চ' ইয়াতে প্ৰথমটো দেখিছে ৰেড কালাৰ যোনটো মই টিক দি থৈছোঁ, স্মল ফেমিলি নৰ্মছ ইন ডিক্লেৰেশ্যন ফৰ্ম এ। চ' ইয়াতে স্মল ফেমিলি নৰ্মছ ইন ডিক্লেৰেশ্যন ফৰ্ম এ, ডিক্লেৰেশ্যন ফৰ্ম এৰ ফৰ্মেটটো ইয়াতে পাই যাব, ঠিক আছে। ইয়াতে আপোনালোকে ডাউনলোডটো ক্লিক কৰিব, যোনটো মই ৰেড কালাৰ দি টিক কৰি থৈছোঁ। চ' আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰকৈ ডিক্লেৰেশ্যন ফৰ্ম এখন, ডিক্লেৰেশ্যন ফৰ্ম এ এখন ডাউনলোড হৈ যাব। চ' ইয়াতে আপোনালোকে ফিল কৰিব লাগিব। ইয়াতে মই ফিল কৰি পেলাই দেখাই দিছোঁ, আপোনালোকে এনেকৈ ফিল কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ নাম দিব লাগিব, তাৰপিছত আপোনালোকৰ ইয়াতে আপোনালোকৰ ছন হয়নে, ডটাৰ হয়নে, হাজবেণ্ড হয়নে, ৱাইফ হয়নে, ঠিক আছে, ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে মই মোৰ দেউতাৰ নাম দিছোঁ, ঠিক আছে, ছন অফ এনেকৈ বুলি। নিজৰ বয়সটো ভৰাব, ৰেচিডেণ্ট ক'ৰ হয় সেইটো ভৰাব। ইমানকৈ বেছি ফুল এড্ৰেছ দিব নালাগে, আপোনালোকৰ নিজৰ জাষ্ট ডিষ্ট্ৰিক্টখনৰ নাম আৰু লগতে কোনোবাই যদি চাব ডিভিজনত থাকে, এতিয়া মই যোৰহাট প্ৰপাৰ যোৰহাট সদৰত মোৰ ঘৰ। চ' সেইটো কাৰণে মই যোৰহাট আছাম ইণ্ডিয়া দিছোঁ। কোনোবা যদি চাব ডিভিজনত থাকে তেতিয়াহ'লে চাব ডিভিজনৰ নাম দিব পাৰে। যেনেকৈ ধৰক আপোনালোকে যদি ধৰক বোকাঘাটত থাকে, চ' বোকাঘাট বুলি লিখি পেলাই বোকাঘাট, গোলাঘাট আছাম বুলি দিলেও হ'ব। তাৰপিছত লিখিব পইণ্ট নম্বৰ 1ত যোনটো দি আছে, ডেট আই হেভ ফিল মাই এপ্লিকেশ্যন ফৰ দি পষ্ট অফ এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, ঠিক আছে, এনেকৈ লিখিব। এনফৰ্চমেণ্ট ইনস্পেক্টৰ EI ব্ৰেকেটত দিব আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট। চ' ইমানখিনি লিখিলেই হ'ব। তাৰপিছত আপোনালোকে এডভাৰ্টাইজমেণ্ট ভাইট নাম্বাৰটো কি হ'ব, এডভাৰ্টাইজমেণ্ট ভাইট নাম্বাৰটো হ'ব 17/2024। চ' 2024 বৰ্ষৰ এইটো APSCৰ ফালৰ পৰা 17 নম্বৰ এডভাৰ্টাইজমেণ্ট, ঠিক আছে। APSC এতিয়ালৈকে 17টা পৰীক্ষাৰ কাৰণে এডভাৰ্টাইজমেণ্ট ৰিলিজ কৰিছিলে। বহুতবিলাক পৰীক্ষা হৈ গ'ল, 10টামানটো হৈ গ'ল। চ' বাকী কেইটামান বাকী আছে। চ' এইটো 17 নম্বৰ এডভাৰ্টাইজমেণ্ট এইটো বছৰৰ। চ' সেইটো কাৰণে এডভাৰ্টাইজমেণ্ট ভাইট নাম্বাৰটো হ'ব 17/2024। আৰু লগতে আপোনালোকৰ যদি কোনোবা চিলড্ৰেন আছে তেতিয়াহ'লে চিলড্ৰেনৰ নেম, ছেক্স, ডেট অফ বাৰ্থ লিখিব পাৰে, আৰু যদি নাই তেতিয়াহ'লে নাই ডেছ দি দিব পাৰে। আই হেভ ডেছ নাম্বাৰ লিভিং চিলড্ৰেন এজ অফ টুডে, দেয়াৰ নেম, ছেক্স এণ্ড ডেট অফ বাৰ্থ হয়। চ' ইয়াতে একচুৱেলি আজিকালি গভৰ্ণমেণ্টৰ এটা ৰুলছ আছে যে দুটাতকৈ বেছি ল'ৰা ছোৱালী হ'লে মানে গভৰ্ণমেণ্ট এক্সামছ দিব নোৱাৰে, ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। ইয়াতে সেইটো কাৰণে আপোনালোকক ডিক্লেৰেশ্যন ফৰ্ম এইখন দৰকাৰ। চ' এইটো ফৰ্মেট এইটো APSCৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে গোটেইখিনি বস্তু দিছে। আই এম এৱাৰ ডেট আই হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন, I am liable to be disqualified for the appointment for the post. I declare that I am not married. I am married and my spouse, and I have not violated the provision of legal age of marriage, ঠিক আছে। চ' এইটো বস্তু আপোনালোকে ইয়াতে টিক কৰিব। ইয়াতে মেৰিডটো নট মেৰিড বা মেৰিডটো টিক কৰিব পাৰে। আই এম এৱাৰ ডেট মেৰিং ইন ভাইলেশ্যন অফ দি প্ৰভিজন অফ চাইল্ড মেৰেজ এক্ট 2006, Act number 6 of 2007 shall be disqualification for appointment to the post applied for, ঠিক আছে। এইখিনি কৰিব। তাৰপিছত প্লেচ যোৰহাট আছাম ইণ্ডিয়া, ডেটটো আপোনালোকে নিজে মেনশ্যন কৰিব আৰু ছিগনেচাৰ অফ দি এপ্লিকেণ্টটো ইয়াতে লাষ্টত মাৰি দিব, ঠিক আছে। এইখিনি বস্তু আপোনালোকে ফিল কৰিলে, গোটেইখিনি ছিগনেচাৰ অফ দি এপ্লিকেণ্টলৈকে দিলে। চ'
লাষ্টত সিমানে আৰু চিবলিংছৰ আপুনি এপ্লিকেশ্যন দি পেলাই আপোনালোকে প্লেচটো ক'ব কোন জেগাত এনেকুৱা নহয় যে আপোনালোকে APSCৰ অফিচ গুৱাহাটীত আছে বুলি গুৱাহাটী মাৰিব আপোনালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টৰ কথা ইয়াতে লিখিব প্লেচ তাৰপিছত ডেটটো লিখি দিব কোনটো ডেটত আপোনালোকে চহী মাৰিছে চ' এইখিনি দি পেলাই আপোনালোকে এপ্লিকেশ্যন কি বুলি কয় এই ডিক্লেৰেশ্যন ফৰ্ম এইখন আপোনালোকে ছাবমিট কৰি পেলাই এপ্লাই কৰিব পাৰে চ' এইটোৱে আছিলে এই প্ৰচেছটো জনাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ চ' আই হোপ গম পালে কেনেকৈ ডাউনলোড কৰিব লাগে আৰু কেনেকৈ ফৰ্মখন ফিল কৰিব পাৰে আৰু লগতে আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আগতে কোনটো কোৰ্চ লৈছিলে কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন হয় কাৰণ APSC হওক বা আসাম গভৰ্ণমেণ্টৰ এক্সামছবিলাকৰ বহুতবিলাক ছাবজেক্টছ আৰু এক্সাম পেটাৰ্ণ একেই থাকে চ' সেইটো কাৰণে কিছুমান মেটেৰিয়েলছ একে হ'ব পাৰে চ' সেইখিনি মেটেৰিয়েলছ বাদ দি এডিশ্যনেল মেটেৰিয়েলছখিনি ল'লে হ'ব তেতিয়া কোৰ্চৰ দামটো কমি যাব সেইটো কাৰণে মই এবাৰ জনাই দিব কওঁ আগতে কি কোৰ্চ লৈ থৈছিলে চ' এভেইলেবল কোৰ্চেছবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভৰ ওপৰত 400 ৰুপিছত আৰু লগতে কাৰোবাৰ যদি একাউণ্টেঞ্চি কোৰ পেপাৰ আছে তেতিয়াহ'লে একাউণ্টেঞ্চি কোৰৰ কাৰণে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম সেইটো ফ্ৰী হয় সেইটো কাৰণে কোনো প্ৰাইচ চাৰ্জ কৰা হোৱা নাই তাতে 3000 মান MCQs থাকিব উইথ এক্সপ্লেনেশ্যন আপোনালোকে চাব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইখন পেপাৰৰ ওপৰত 300ত আৰু আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি এবাৰ জনাই দিব তাৰ ভিতৰত যদি কিবা অপশ্যনেল ছাবজেক্টছ ইয়াতে এভেইলেবল থাকে তেনেহ'লে এক্সটাৰ্নেল লিংক মই শ্বেয়াৰ কৰিম তাৰ কাৰণে ফ্ৰী হয় যিহেতু এইটো এক্সটাৰ্নেল লিংক তাৰ কাৰণে আপোনালোকৰ পৰা কোনো পে'মেণ্ট লোৱা নাই পে'মেণ্ট 300টো অকল জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ পেপাৰৰ কাৰণে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত বাকী APSC MVI পৰীক্ষাটো আজি হৈ গ'ল চ' সেইটো কাৰণে আপোনালোকে কোৰ্চ দৰকাৰ নপৰে আৰু এতিয়া আৰু ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে জাষ্ট মোক এটা ৰিমাইণ্ডাৰ মেছেজ হ'ল হোৱাটছএপতে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এতিয়া বৰ্তমান কোৰ্চখিনি PDF ফৰ্মেটত এভেইলেবল আছে আৰু ভিডিঅ' ফৰ্মেটত আপোনালোকে ইউটিউবৰ প্লেলিষ্টবিলাকত পাই যাব আৰু লগতে PDF ফৰ্মেটৰ কোৰ্চবিলাক আছে আৰু কোৰ্চবিলাকত আপোনালোকৰ বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা জুলাই 2024লৈকে কভাৰ কৰা হৈছে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো ছেপ্টেম্বৰ 1st উইকত পাই যাব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম কোৰ্চটোত কি থাকিব লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো আপোনালোকে PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব আৰু মই আৰু এবাৰ কৰিছোঁ আপোনালোকক যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব বাৰেপতি আপোনালোকে কল কৰি থাকে এই হোৱাটছএপ নাম্বাৰটো লগত একচুৱেলি হোৱাটছএপত এভেইলেবল আছে কিন্তু যোনটো কল হয় সেই ফোন নাম্বাৰটো মোৰ তাত চিম কাৰ্ডখন নাই চ' সেইটো কাৰণে আপোনালোকে ইয়াতে কল নকৰিব বহুতে চিধাই কল কৰি থকা দেখোঁ বহুতে যোন চিম কাৰ্ডখন বৰ্তমান মোৰ এতিয়া ঘৰৰ মানুহৰ লগত আছে চ' মই বৰ্তমান ঘৰত নাই চ' সেইটো কাৰণে আপোনালোকে ফোন নকৰিব ইয়াতে ফোন কৰিলে মানে মই আপোনালোকৰ ফোন পিক কৰিব নোৱাৰোঁ চ' সেইটো কাৰণে ডাইৰেক্টলি পটককৈ ফোন কৰি নিদিব ইয়াতে বাৰেপতি কৈ থকা হৈছে ৰিপিটেডলি চ' হোৱাটছএপ নম্বৰটো মেছেজে কৰিব কিবা থাকিলে আৰু মই অফিচত থাকিলে ফোন পিক কৰিব নোৱাৰোঁ ইয়াতে আমাৰ কৰ্পৰেট এনভাইৰনমেণ্টটো বেলেগ ঠিক আছে চ' ইয়াতে ফোন পিক কৰিব পৰাটো পচিবল নহয় ইয়াতে আপোনালোকে জানে কৰ্পৰেট ছেটআপবিলাক কেনেকুৱা গুগল ইনফ'চিছে হওক মাইক্ৰ'ছফ্টে হওক তাত চাকৰি কৰিলে আপোনালোকে গম পাব যে তাতে অফিচ এনভাইৰনমেণ্টত আপোনালোকৰ পাৰ্চনেল ফোন পিক কৰিব নিদিয়ে চ' সেইটো কাৰণে আপোনালোকে ইয়াতে হোৱাটছএপতে মেছেজ কৰিব ফোন নকৰিব অনুগ্ৰহ কৰি ঠিক আছে হোৱাটছএপতে মই ৰিপ্লাই দিম আৰু লগতে ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ প্লেলিষ্টত গৈ এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম